সঁচাকে ভিডিঅ'বোৰ কৰি যদি লগে লগে এডিট নকৰোঁ পিছত বৰ এলাহ লাগে নহয়নে? এইকেইদিন বাৰু মই সময়ো পোৱা নাছিলোঁ এডিট কৰিবলৈ যিহেতু ডেইলি ক্লাছ আছিলে লগতে আমাৰ ভাৰ্চিটি উইকো ষ্টাৰ্ট হৈছে। আচলতে সেইদিনা আছিলে শিৱৰাত্ৰি আৰু এইবাৰ মই শিৱৰাত্ৰিত ঘৰত যাবলৈ নাপালোঁ যিহেতু আমাৰ ক্লাছ হৈয়ে আছিলে। বাৰু ঘৰত যাব পালেও নাপালেও তেওঁৰ ওচৰততো এবাৰ যাবই লাগিব দৰ্শন কৰিবলৈ। সেয়েহে আমাৰ ৰুমৰ ওচৰতে থকা মন্দিৰ দুটালৈ মই আৰু মোৰ ৰুমমেটজনী গ'লো আৰু দুয়োজনীয়ে ধুনীয়াকৈ তাতে চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ। আৰু এয়া হৈছে সন্ধিয়াৰ পৰিৱেশ। আমি য'ত ভাড়া থাকোঁ মানে বৰ্তাহঁতৰ ঘৰত এনেদৰে শিৱৰাত্ৰি সন্ধিয়াকৈ পতা হৈছিলে গতিকে আমিও গৈ বৌৰ লগত অকণমান চাকি দিয়াত সহায় কৰি দিলোঁ। আৰু এয়া হৈছে শিৱৰাত্ৰিৰ মেইন বস্তুবিধ। ইফালে আকৌ তাই ঘোটা নাখাওঁতে হাঁহিব লৈছে। কেছটো কি মানে ৰাইজ? নাই ধেমালিহে কৰিছোঁ দেই। আমি পিছে বেছি খোৱা নাই জাষ্ট অকণমান টেষ্টটো কৰিছোঁ। তাৰপিছত এয়া চাহ খালোঁ। চাহ খাই উঠি খালোঁ শিৱৰাত্ৰিৰ ভোগ খিচিৰি। পিছে আকৌ ভিডিঅ'টো কৰিব পাহৰি আছিলোঁ যে এয়া আধা খাই উঠিহে ভিডিঅ' কৰিছোঁ দেই। পিছে ঘৰৰ পৰা দূৰত আছোঁ যদিও এই মানুহখিনিৰ বাবে সেই অনুভৱটো নহ'ল। বাকী আজিৰ ভিডিঅ'টো ইমানেই। বাই।